কোলাইগাঁৱত ভাৰত ৰত্ন প্ৰাক্তন উপ প্ৰধানমন্ত্ৰী আমাৰ সকলোৰে শ্ৰদ্ধেয় শ্ৰী চৰ্দাৰ বল্লভভাই পেটেল দেৱৰ ১৫০ বছৰীয়া জন্ম জয়ন্তীৰ উপলক্ষত ৰাষ্ট্ৰজুৰি আয়োজন কৰা একতাৰ মিছিল ইউনিটি মাৰ্চ কাৰ্যসূচী আমি আজি ইয়াত আয়োজন কৰিছোঁ। ওদালগুৰি জিলাৰ বিভিন্ন শিক্ষানুষ্ঠান, বিভিন্ন মহাবিদ্যালয় বা বিদ্যালয় লগতে সমাজ জীৱনক নেতৃত্ব দিয়া সৰ্বস্তৰৰ জনগণে আজি আহি এই একতাৰ মিছিল কাৰ্যসূচীত অংশগ্ৰহণ কৰি ভাৰতবৰ্ষৰ একতা আৰু সাৰ্বভৌমত্ব ঐক্যৰ প্ৰতি আজি তেওঁলোকে সকলোৱে একেলগে সংকল্প গ্ৰহণ কৰিছে। লগতে দেশত স্বদেশী অৰ্থনীতিৰ ভেটি মজবুত কৰিবৰ কাৰণে সকলোৱে আজি সংকল্প লৈছে আমি স্বদেশী সামগ্ৰী ব্যৱহাৰ কৰাত আমি নিজেও আগভাগ ল'ম আৰু অন্যকো আমি স্বদেশী সামগ্ৰী ব্যৱহাৰ কৰাত আমি অনুপ্ৰাণিত কৰিম। গতিকে এই সংকল্পৰে আমি ভাৰতবৰ্ষক বিশ্বগুৰু হিচাপে পুনঃ প্ৰতিষ্ঠিত কৰিব বিচাৰিছোঁ আৰু ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী, সৰ্বকালৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী, ভৱিষ্যদৰ্শী প্ৰধানমন্ত্ৰী শ্ৰদ্ধেয় শ্ৰীযুত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত ২০৪৭ চন দেশে স্বাধীনতা লাভ কৰাৰ ১০০ বছৰৰ এই শুভ সময়খিনিৰ পূৰ্বেই যাতে আমি এক ভাৰত আৰু আত্মনিৰ্ভৰ ভাৰত, এক ভাৰত শ্ৰেষ্ঠ ভাৰত, এক ভাৰত বিকশিত ভাৰত আমি গঢ়ি তুলিব পাৰোঁ। তাৰ কাৰণে আজি সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, বিশেষভাৱে সবকা প্ৰয়াস ১৪০ কোটি ভাৰতীয়ৰ প্ৰয়াসৰ বাবে আমি আজি এই সংকল্প যাত্ৰা বা ইউনিটি মিছিল একতাৰ যাত্ৰা আমি আয়োজন কৰিছোঁ। আজি ১৪ নৱেম্বৰ দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুদেৱক স্মৰণ কৰি শিশু দিৱস হিচাপে আমি উদযাপন কৰোঁ। নিশ্চিতভাৱে আজিৰ দিনটো আমাৰ ধৰণীস্বৰূপ ভৱিষ্যতৰ শিশুসকলৰ বাবে উৎসৰ্গিত। শিশুসকলৰ সৰ্বাংগীন বিকাশ, এগৰাকী ভাল মানৱ সম্পদ হিচাপে প্ৰতিটো শিশুৱে যাতে আগবাঢ়ি যাব পাৰে, গঢ়ি উঠিব পাৰে, তাৰ বাবে সমগ্ৰ সমাজখন, সমগ্ৰ শিক্ষা ব্যৱস্থাটো, সমগ্ৰ শৈক্ষিক পৰিয়ালটোৱে আজি আমি এই শিশুসকলক ভৱিষ্যতক লৈ আজি সকলোৱে সংকল্প লৈছোঁ। সকলোৱে শিক্ষানুষ্ঠানত যাওক, আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰক আৰু যাৰ যি প্ৰতিভা সেই প্ৰতিভাৰ জৰিয়তে তেওঁলোকে এগৰাকী ভাল মানৱ সম্পদ হিচাপে দেশৰ কাৰণে আৰু নিজৰ কাৰণেও তেওঁলোকে আগবাঢ়ি যাওক। এইটো আমাৰ তেওঁলোকৰ প্ৰতি শুভেচ্ছা আছে।